কৈছিলে বি লাইক এ মুন নট বি স্টাৰ্ছ আকাশত তৰা বহুত থাকে মুন কিন্তু এটাই থাকে মই প্ৰত্যেকগৰাকী দিনৰ যুৱকক কৈছোঁ প্ৰত্যেকগৰাকী খেলুৱৈক কৈছোঁ সেইটো মোৰো সপোন আপোনালোকৰো সপোন হ'ব লাগে প্ৰত্যেকগৰাকীয়ে একোজন জোনৰ দৰে মুনৰ দৰে উজলি উঠে তৰা আকাশত বহুত থাকে তৰা বহুত থাকে আকাশত কিন্তু জোন এটাই ওলাই সেইকাৰণে মায়াবিনী গানৰ মাজতো কৈছে যে এন্ধাৰো দেও চিনি পায় এন্ধাৰকো তেওঁ জানে জোন 15 দিন এন্ধাৰত থাকে 15 দিন আলোকিত হৈ থাকে সেই জোনটো হ'বলৈ চেষ্টা কৰক আৰু এই ঐতিহাসিক ৰজাবাৰী খেলপথাৰৰ পৰা একোটা জোন ওলাব বুলি আশা কৰিছোঁ তাৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব দায়বদ্ধ হ'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণত জুবিন গাৰ্গৰ যিটো পৰিকল্পনা আছিল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ৰীড়া ক্ষেত্ৰখনত জুবিন গাৰ্গৰ যিটো অৰিহণা আছিল সেইটো আমি কোনোদিনে নৈ কৰিব নোৱাৰোঁ আৰু সেয়া আমি দেখিছোঁ সীমা দাসেই হওক LB চালি হাজৰিকাই হওক যোনেই হওক জুবিন গাৰ্গে তেওঁলোকক কিমান উদগনি দিছিলে জুবিন দা যদি জীয়াই থকাহেঁতেন আমাৰ হিয়াৰ আমতিগৰাকী জীয়াই থকাহেঁতেন তেতিয়া গুৱাহাটী এয়াৰপৰ্টত উমা চেত্ৰীয়ে কেতিয়াও অকলে ওলাই আহিব নালাগিলে হয় সেই কথাখিনি আপোনালোকে স্বীকাৰ কৰিব মোৰ লগত আৰু এইটো সঁচা কথা সেয়া আছিলে জুবিন দাৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধ শ্ৰদ্ধা ৰাইজ আপোনালোকে মই জানো কোনে এতিয়া ভাষণ শুনাৰ মূৰত নাই তথাপিও এই শ্ৰদ্ধাৰ শিল্পীগৰাকীক মই আকৌ কৈছোঁ তেওঁ যদি আমাৰ মাজত থাকিলে হয় আজি আমি এনেকুৱা এটা দিন তেওঁৰ শ্ৰদ্ধাঞ্জলি পাতিব লগা হৈছে তেওঁক শ্ৰদ্ধাঞ্জলি তেওঁক সোঁৱৰাই পেলাই খেলটো পাতিব লগা হৈছে তাতকৈ আমি আৰু বেছি ভাল পালোঁ হয় যদি জুবিন দা আমাৰ মাজত থাকিলে হয় এইখিনি কথা কৈ পেলাই মই আৰু লাষ্টত এটা কথা কওঁ জুবিন গাৰ্গে এটা কথা কৈছিল মাটি আৰু মানুহতকৈ ৰাজনীতি ডাঙৰ নহয় জুবিন গাৰ্গে সমাজত নেতৃত্ব দিছিল এই কথাটো মনত ৰাখিব কাৰণ হি ৱাজ এ ষ্টেটমেণ্ট জুবিন গাৰ্গে যিটো কৈছিল সেইটো সমাজৰ তেওঁ এটা ষ্টেটমেণ্টলৈকে পৰিণত হৈছিলে গতিকে জুবিন গাৰ্গে কোৱা এটা স্বতন্ত্ৰ সমাজক আৰু নতুন সমাজক নতুনত্বক বিচৰা তেওঁ সদায় কৈছিলে অসমত মিউজিকত তেওঁ এটা নতুনত্ব আনিছিলে কি আনিছিলে ৰক ফ্লেভাৰটো তেওঁ নতুন দিছিল আৰু তেতিয়া তেওঁ কৈছিল নতুন প্ৰজন্মই আগুৱাই যাব লাগিব তো সেইখিনি কৈ নতুন প্ৰজন্মক নতুন বাটেৰে নতুন দিশেৰে দিশত উজ্বলাই দিবৰ কাৰণে আগ্ৰহ কৰি পেলাই ৰিকুৱেষ্ট কৰি পেলাই আৰু এই বাটেৰে আমি সকলোৱে একেলগে যাম বুলি কৈ পেলাই মই মোৰ কথাখিনি শেষ কৰিছোঁ আৰু ঐতিহাসিক ৰজাবাৰীৰ এই ক্ৰীড়া মঞ্চৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়তো ৰাজাবাৰীৰ জয়তো দিন জয়তো এখন জয় এখন